এখন উঠি আছে আজি মই এই এই গাইস দে 20 টাকা রাখবি দে দি বাকি রাতিপুৱা চক করবা হলে নাকি কিবা কমত আৰু ডিজাইনটো এনেকা হ'ব এই মিনাটো কৰ 30 টাকা আনছিলো নমস্কাৰ মোৰ মৰমৰ ইউটিউব আৰু ফেসবুকৰ পৰিয়াল বৰ্গ কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আমিও ভালে আছো ৰাতিপুৱা বেটি ওলাইছে স্কুলত যাবা মইও ওলাইছো কামত যাবা কৰ্মই বলে ধৰ্ম কৰ্ম কৰিব নিগিলে হাতত নাহে পইচা আৰু পইচা হাতত নাহিলে তিৰিয়ে পেৰে থেকে সদায় গালি এই কাৰণে কামত যাব লাগিব আৰু আজিৰ পৰা মানে কামত যাৱাই নাছিলো না দুৰ্গা পূজাৰ পাছৰ পৰা এফালে এতিয়া মই বেটিকৈ স্কুলত থুই যাম তো আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছো আৰু চলিয়ে শুরু करते हैं আৰু ৰেগুলাৰ ভিডিও আপলোড কৰিম বুলি ভাবিছো গাইস আপোনালোকে চাব চাই কমেন্ট কৰিব আৰু এইফালে চেৰিমুতে কামত দেখিলি কৰি থাকে কিং কিং এইয়া কিং কিং কৰি থাকে কো কামত দেখিলি কিয়া কিয়া কৰি থাকা আমি খাওয়া নেকি রে বাকি ৰাতিপুৱা চক কৰবা হলে নাকি কিবা কমত চক কৰব বেটি গিটা বাইকত বহাইছো বেটি গিটা স্কুলত থুই যাম ময়ো কামত যাম বলে আমাৰ চিৰিমুতি আৰু ঘৰতে মোবাইলে চাই না কি হৈছে নাজানো আৰু ঘৰত থাকিলে কেং কেং কৰি থাকে আজিৰ পৰা কি কৰি থাকে নাজানো দে আৰু আহি পালো বেটিহঁতৰ স্কুল মানে আমাৰ আজি স্কুললৈকে আহা পাওঁতে অলপমান দেৰি হ'ল সেইকাৰণে গেটখন বন্ধ কৰি দিছে শুব দিয়া নাই এতিয়া প্ৰাৰ্থনা চাৰ্থনা দিছে প্ৰাৰ্থনা দিয়াৰ পাছতহে মানে ভিতৰত সোমাব দিব অ বেটি যাবি দে মই যাওঁ দে বাই বাই দিয়া এটা দে ধুনীয়াকে পঢ়িবি দে অ তো আহি পালো আমাৰ আজিৰ কাম কৰা জাগা এইখন বিয়া ইয়াতে মানে বিয়াৰ কাম কৰি আছো এই চলিবিলাকে কোনবাই ডেস্ক দাঙি আছে এই ড্ৰাইভাৰৰ বেলা আজি মৰি দিছে বহুত দিন মূৰত আহিছে ইও মোৰ আজি ময়ো ফাৰ্ষ্ট আহিছো সিও আজি আহিছে আৰু এইফালে আমাৰ কাম চলি আছে যাই আছো ভিতৰত কেনেকা ডিজাইন বনাই আছে দেখা আছো মানে বহুত দিন অহা নাছিলো না এই চলিবিলাকৰ লগত কাবাই কাবাই বেয়া পাই থাকিব পাৰে এই তাকলে মাতে না অ বা ভাল আছে না বেয়া বেয়া আছে নেকি হা ইমান দিন অহা নাছিলো যে এইফালে আমাৰ তাকলু পুৰা কাম কৰি আছে মানে তাকলু বুলি নকওঁ নে মৰমতে তাকলু বুলি মাতো তাক আচল নাম তাৰ জগদীশ মই না মৰমতে মাতো আৰু এইফালে আমাৰ তুতে কি খবৰ ভাল না ভাই দে দে মজা মজা আৰু এইফালে আমাৰ বছ আছে বছক চিনি পাব সকলো আমাৰ মেন বছ কি ভাল না খবৰ কি লাজ কৰে সি একদম লাজ কৰে লাজ কোৱা আৰু মানে মেন চোতালৰ ডিজাইনটো এনেকা আৰু এনেকা বনাই আছে মানে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হলে দেখা আছো আৰু আপোনালোকক অ মামা অ মুখখন দেখাই দিয়া একবাৰ অহাদি হয়তো কেনে আছা ভাল দে দে তো ইয়াতে মানে ডিজাইনৰ কামটো কৰি আছো বেয়া কাপোৰ চাপোৰ মাৰো আৰু আপোনালোকক কেনেকা ডিজাইন গ্লাছটোত দুখাম আৰু ডিজাইনটো কেনেকা হয় তো চাই থাকো আৰু ভিডিঅ'টো তাৰমতে বাজিল এটা সিখান চোতাল হোৱা কৰিলো কমপ্লিট এতিয়া আৰু এই চোতালখনত লাগি গৈছো ইয়াতে মানে এটা ডিজাইন হ'ব সেই ডিজাইনটো আমি তলত বনাইছো টোটেল লগত এইটো এনেকা মানে চাইডে চাইডে বৰফি বনাই দিছো ইয়াতে আৰু মানে কাপোৰবিলাক আলাম আৰু এতিয়া মজাকে কৰি আছো তুতেৰ লগত ফেষ্টিং কাপোৰকে দিছো আৰু এইটো মাজতে মানে বৰফি বনাই দিছো এনেকা হ'ব ইয়াৰ ইবাৰ আৰু কাপোৰখিনি মানে এই ডিজাইনটো মানে এইখিনিত আলোৱা হ'ব আৰু ধুনীয়াকৈ এতিয়া আলাই দিম মজাকে তাৰপিছত কেনেকা হয় ডিজাইনটো দেখাই থাকি চাই থাকো আপোনালোকে তো আমি মানে এইখন চোতালৰ বিদ্যুৎ মানে কাপোৰখিনি মাৰি ধুনীয়াকৈ ওপৰত আলাই এতিয়া মানে চাইডে চাইডে ধুনীয়াকৈ আলাই দি আছো কাপোৰবিলাক আৰু ডিজাইনটো এনেকা হ'ব এই মাজৰখিনি এনেকা হ'ব এনেকা হ'ব কেনেকা লাগিছে গাইজ কমেণ্ট কৰি ক'বচোন আৰু বহুত দিনৰ মূৰত কাম কৰিব পাৰিছোঁ মানে আহাই নাছিলোঁ কাকাৰ নিচিনা যিহেতু পানী নহ'লে কাকাৰ গিলা যেনে কাটাৰ তলত যায় আমাৰ সেইখিনিকে নিচিনা অৱস্থা আৰু মানে কাম চাম নাছিলে সেইকাৰণে ঘৰতে কিবা কিবি কৰি আছিলোঁ এতিয়া আৰু কামৰ চিজন আহিছে না সেইকাৰণে চুলিবিলাক এটা এটাকৈ ওলাই আছে আৰু বাকী আৰু এক দুই সপ্তাহ পাছত গোটেইবিলাক চুলিয়ে মানে আহিব যেন লাগি আছে আৰু মোৰ বহুত যিগিলা অহা নাই সেইগিলা আহি যাব আৰু সকলোবিলাকে হয় নে নহয় বছ কাকৰা কাটা থৈ থকা নিচিনা আছিলে নাই এতিয়া কাম আৰম্ভ হৈছে না গোটেইবিলাক আহি যাব আৰু মানে আৰু কাম নকৰিলে আৰু মানে আৰু কি ক'ম আৰু কাম নকৰিলে আৰু হেৰি নচলে সেইকাৰণে কথা মেইন ৰভাখাৰ ডিজাইনটো আপোনালোকক দেখাম বুলি কৈছিলোঁ না মই দেখা আছোঁ একবাৰ এয়া মানে এতিয়া ভাল নেদেখিব মানে তিৰপালবিলাক যিহেতু চাইডে চাইডে দিয়া নাই সেইকাৰণে বহুত মানে পোৱাৰ আহি আছে তেতিয়া মানে তিৰপাল থাকি দিয়া হ'ব আৰু লাইট চাইট দিয়া হ'ব তেতিয়া আৰু মজা লগা হ'ব আৰু সেইটো কোনোবা যদি ভিডিঅ' চাই বিয়া দেখাব খোজা আহিবা পাৰা আৰু যদিহে নিমন্ত্ৰণ আছে নিমন্ত্ৰণ নহ'লে আৰু দিগদাৰ হ'ব পাৰে দেচোন দে নাকি দাদা বাকী খবৰ ভাল আপোনাৰ দে দে বিয়া কাৰ পিছে আমাৰ ভাইটিৰ আপোনাৰ সৰু ভাইটিৰ দে দে মজা মিনাটো কৰ আৰু আপোনালোকে এওঁক অলপ ছাপৰ্ট কৰিব মৰম কৰিব অলপ ল'ৰাটো বহুত কষ্ট কৰি কাম কৰি আছে দে থেংক ইউ দে দাদা দে দে তো ইয়াতে মানে আগৰ চোতালৰ ডিজাইনটো বনাই আছো আৰু এই ভাইটিহঁতে আমাৰ কাম কৰি আছে মই আৰু আজি হেডমিস্ত্ৰীৰ পদটো পাইছোঁ এৰি দিছে বস্তে মোক প্ৰমোশ্যন দিছে আজি অহাৰ গ'লে আজি মই হেডমিস্ত্ৰীৰ পদটো দিছে যে কিয়া
তো এনেকৈ মানে ধেমালি কৰি কাম কৰি থাকোঁ আৰু মানে ধেমালি কৰি থাকিলে ধেমালি কৰি কাম কৰি থাকিলে মানে দিনটো কিমান সময়ত পাৰ হৈ যায় গমেই পোৱা নাযায় আৰু ভাগৰ লাগিলেও মানে ভাগৰৰ অনুভৱটো নোহোৱা হয় আৰু সেইটোৱে এনেকৈ হাঁহি ফূৰ্তি কৰি সকলোবিলাকে কাম কৰি থাকোঁ ধুনীয়াকৈ তো কাম চাম ছুটি হ'ল মানে হাতৰ কামবিলাক মানে এনেকাই কেতিয়াবা ৰাতি হয় কেতিয়াবা সোনকালেও ছুটি হয় এনেকৈ কাম বেছি থাকিলে মানে ৰাতিলৈকে কৰিব লগা হয় আৰু তো এতিয়া যাই আছোঁ ধুনীয়াকৈ ঘৰত সেয়ে আৰু গাইজ কাম কৰাৰ জীৱন মানে কাম কৰিলেহে পকেটত পইচাটো আহে কাম নকৰিলেতো পইচাটো নাহে আৰু কাম কৰিব নিদিলেও ঘৰত আৰু তিৰে গালি পৰি থাকে আৰু তিৰে গালি পৰাৰ কাৰণ আছে দিয়কচোন বহুত কাম চাম কৰিব নিদিলে ঘৰত এনে থাকিলে পইচা কথা আহিব তাৰ ফেমিলিৰ কথা আছে ঘৰ চলাৰ কথা আছে হয়নে নহয় সেইকাৰণে কাম চাম কৰি আছোঁ আৰু নাজানো জীৱনটো কেতিয়া মানে ভাল হয় এনেকৈ কাম চাম কৰি খাই আছোঁ বৰ্তমান কামৰ পৰা ঘৰত আহিলোঁ ঘৰত আহি ধুনীয়াকৈ গা পা ধুলোঁ এতিয়া আৰু অলপমান বজাৰ কৰিব যাব ওলাইছোঁ মানে চব্জি বজাৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু 2 কিলোমিটাৰমান দূৰ হ'ব গেটত চাতামাৰী গেটত তাতে অলপমান চব্জি বজাৰ কৰি আনো বুলি ভাবিছিলোঁ আৰু এইটো ওলাইছে চাচোন গাইছ তুমি আৰু ৰাতি আৰু কিয় যাব লাগে যা চেণ্ডেলটো পিন্ধি যা যা চেণ্ডেল পিন্ধিয়া চেণ্ডেল নিপিন্ধিলে কিন্তু নিনো কি যে হ'ব ইয়াৰ লগত মানে য'তে যাব খোজো তাতে যাব লাগে ডিউটি হেই আহি পেলাই বেটিৰ লগত চাতামাৰী কোম্পানী গেটৰ চক ইয়াতে মানে সদায় গধূলি পুৰা মানে সেউজীয়া কাপোৰ মানে চব্জি বজাৰ হয় আৰু তাকে অলপমান চব্জি বজাৰ কৰোঁ বুলি আহিলোঁ কিন্তু আমাৰ আহোঁতে দেৰি হ'ল নেকি মানে বজাৰত এখন কিবা মানুহ কম দেখা পাই আছোঁ আৰু মানে এই কিবা বজাৰ কৰোঁ অলপ মানে একদম চব্জি চোন কম দেখা পাইছোঁ মানুহো কম আমি মূলা পাত লাগছিল আৰু লাই পাত লাগছিল কিন্তু দেখাই নাপাওঁচোন তো লাই পাত খাবৰ মন আছিল লাই পাতে লগাইছিলোঁ কিন্তু ভাগ্য ভাল মানে বাইদেউৰ দোকানত আহি পেলাই পাইছোঁ আৰু মানে 3 মুঠা মাত্ৰ পাইছোঁ এই 3 মুঠা মানে বিকি পেলাই শেষে কৰিলা এই 3 মুঠা পাইছোঁ আৰু হেৰি বুঢ়া নিচিনা লাগিছে কিবা কালাৰটো বেলেগ চোন কিয় এনেকা দে 3টাত কেইটা দিব লাগিলে 20 টকা দে 20 টকা ৰাখবি দে দি মানে লাই পাত খাব ইচ্ছা আছিল সেইকাৰণে আহিছিলোঁ গধূলি বজাৰ কৰিব আমি লগত আৰু তই কি খাবি তো ফুচকা খাব আহিছা তো লাই পাত ল'লোঁ আৰু লাই পাতৰ লগত ভালকৈ খাবৰ কাৰণে তাৰ অলপমান মাংস লৈ যাওঁ আৰু মানে বেলেগ মাংস নখাওঁ আৰু ব্ৰইলাৰ মাংসকে ল'ম ব্ৰইলাৰ মাংস খাব নাই আমাৰ বেটি আৰু মানে বেলেগ মাংস নাখায় অকল ব্ৰইলাৰ মাংসহে খায় সেইকাৰণে ব্ৰইলাৰ মাংস অলপ লৈ যাওঁ আৰু মানে লাই পাতৰ লগত মজা লাগিব না বুজিটো পোৱা কিমান 40 টকা দে আধা কিলোমান দি লাই পাতৰ লগত মজাকে খাম আৰু গধূলিৰ সাঁজটো কেনেকুৱা লাগিব লাই পাতৰ লগত খালি মজা না লেগ পিচ চাই দি মানে সেই গল চল নিদিবি আৰু আমাৰ মানে গল চল নাখায় সেনেকুৱা কৰি দি বাকী খবৰ পাতি ভাল দে আৰু বেটিয়ে যে গধূলা মোৰ লগত আছিল এইকাৰণে আছিল মানে সেই ফুচকা খাই বিৰাট ভাল পায় সেইকাৰণে বোলে ফুচকা পেকিং কৰিব দিছোঁ আৰু ঘৰত খাম দে নাই ইয়াতে নাখাম হ'ব চিপছো খাবি খাম বুলি আহিছা নেকি ইয়াতে হা খাম বুলি আহিছা গধূলি বজাৰ কৰিব আহিলোঁ সেই পাছে ওলাইছে মানে ফুচকা খোৱাৰ মাথাতে আহিছে সেই নাজানো আৰু তাকে ফুচকা 30 টকাৰ পেকিং কৰিব দিলোঁ আৰু এইয়া বাইদেউ মানে চব্জিও বিকি আছে এইবিলাক ফুচকা বিকি আছে একদম বহুত ঠাইত তামাম কাম আছে কিন্তু বাইদেউ তো বজাৰ পাতি হ'ল বহুত কিবা কিবি ল'লোঁ মূলা পাত লাই পাত মাংস কিবা কিবি আৰু ফুচকাও ল'লোঁ মানে আৰু বহুত বজাৰে গ'লোঁ বুলি ক'ব পাৰি কিন্তু ইমানো নহয় আৰু মানে গধূলি সাজৰ কাৰণে ভালকৈ খাম বুলি বজাৰখিনি কৰিব আহিছিলোঁ আৰু এইফালে আমাৰ এই আছা এইটো খাবাই আছিলে এইটো খালে খাবাই কৰি থাকে ইগিলাই কৰি থাকে পুৰিলি বোলে বোকাতে পৰি যাব আৰু তই বজাৰ কৰি ঘৰত আহি পালোঁ আৰু আহি থাকোঁতে মানে লোপে লাগি আহি আছে গাইছ মানে কি ক'ম আৰু ফুচকা লৈ আনিছোঁ না ময়ো মানে ফুচকা খাই বিৰাট ভাল পাওঁ মানুহবিলাকে কয় বোলে ছোৱালীবিলাকে অকল ফুচকা খাই ভাল পায় কোনে কৈছে আমিওতো ভাল পাওঁ না সেইকাৰণে লৈ আনিছোঁ এইয়া আমাৰ বেটিও তামাম ভাল পায় এইয়া ফুচকা কি কৰি আছে সিহে জানি আৰু একদম দে জল্দি মোৰ লোপে লাগি আছে তোৰ লোভ লাগছি নে নাই কিমান লোভ লাগছি হা এইয়া 30 টকাৰ আনিছিলোঁ এইখিনি দিছি আৰু আলু পিটিকাখিনি এইখিনি এই আলু পিটিকাটো এইটো আৰু এইখিনি ফুচকাখিনি আৰু আমাৰ চিৰিমুটি টোপনি মাৰি আছে খাই না নাখাইবা মানে অলপমান ইনকাম হৈ আছে আহিনা নাহে মাতটো চিৰিমুটি ফুচকা খা নাখা বেয়া খং উঠি আছে আজি মোক এই দিছা খাইছ এই দিছা ফুচকা খা নাখা ঐ তো মানে অলপমান টেনশ্যন হৈ আছে মানে সেইকাৰণে নাখায় দে আৰু কিমান নাখাওঁ মানুহক ইমান জোৰ কৰি খুৱাব নোৱাৰি সেইকাৰণে বেটিৰ লগতে আমি দুটা খাং দে বেটিয়া আমি দুটা খাঙা সি নাখায় ভাই কেনে টেষ্টি হা কেনে লাগছি মজা লাগছে নেকি সঁচা নাই মিছাই তোক খাওঁ দেখা পাই মোৰো খাওঁ লাগি আছে তাক খাওঁ দেখা পাই মোৰো খাওঁ লাগি আছে মই এটা খাওঁ ৰ তো মই এইটোকে ল'লোঁ আলু ভাজাটো ইয়াৰে অলপমান ভৰাই দিম আৰু ইয়াতে ধুনীয়াকৈ ফুচকা হা কি হ'ল
তই কথা ক'ব পৰা নাই যে অ' মাই গড অ' মাই গড অ' মাই গড কি হ'ল কিয় ফেলাই দিলি যে এইটো টেঙা এইটো টেঙাত ডুবৰাই দিলোঁ ফুচকাটো তো এতিয়া মজা তো আজিৰ ব্লগটো ইমানেই আছিলে লগ পাম আৰু অহাকালি এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে মানে গাইজ মই মানে এইকেইদিন ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম বুলি ভাবি আছো নিজৰ ওপৰতে এটা চেলেঞ্জ লৈছো আপোনালোকে চাব যদি ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক আৰু এটা ধুনীয়া কমেণ্ট দিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই